হাবুং ক্ষেত্ৰলৈ আহিছে ন? কি কাৰণে আহিলে? এইবোৰ আগফৰা কৰিছিলে আৰু বেমাৰ ব্যাধি হোৱাৰ কাৰণে। হয় নেকি? দেউৰী জনগোষ্ঠীৰ মানুহ ন? নাম কি লিখিছে? এই হাবুং ক্ষেত্ৰ আমি সমন্বয় চুকাফাৰ সমন্বয় ক্ষেত্ৰ বুলি কওঁ। আৰু দেউৰী জনগোষ্ঠীৰ ফিলিংছ কেনেকুৱা? ফিলিংছ মানে মনোভাৱটো কেনেকুৱা? কেনেকুৱা লাগিছে? ভক্তি ভাল লাগিছে। আজি মানুহ কিমান আহিছে? বহুত আহিছে। আপোনাক হ'ব আপুনি স্কুলৰ পৰা আমি আহিছোঁ লখিমপুৰ এখন পঢ়ুৱা হায়াৰ ছেকেণ্ডেৰীৰ পৰা আমি আহিছোঁ। এই জেগাটোত আমি দেখিছোঁ বৰ ধুনীয়া, আহোমৰ দ্বিতীয় ৰাজধানী বুলি কয়। কিন্তু অকণমান যদি আমি পিকনিক খোৱা স্পটবিলাক বা নহ'লে পানীৰ অকণ সুবিধা যদি কৰি দিয়ে আৰু আমি নথৈ আনন্দিত হ'ম। আমি হাবুঙক কেনেধৰণে সৌন্দৰ্য বৰ্ধিত কৰিব পাৰিম বুলি আপুনি পৰামৰ্শ কি দিয়ে? ইয়াত অন্য নহ'লেও চাৰিওফালে ধৰক গছ গছনি আছে, আমি দেখিছোঁ, ভাল লাগিছে। এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত দ্বিতীয় ৰাজধানী স্থাপিত হৈছিলে আৰু এতিয়াও আৰু আটক ধুনীয়া হ'বৰ কাৰণে আমি আকৌ মানে সকলো ৰাইজে চৰকাৰে আমি সকলোকে আন্তঃৰাষ্ট্ৰীয় মানে ক্ষেত্ৰলৈ নিবলৈ বিচাৰিছোঁ হাবুঙক। এই ক্ষেত্ৰত আপুনি কি পৰামৰ্শ দিয়ে? তেতিয়া আমি বিদেশৰ মানুহ আনিব লাগিব, ইয়াত জনাব লাগিব যে বিদেশৰ মানুহ আহি আমাক যাতে আমাৰ এই ক্ষেত্ৰত অকণ সহায়ো কৰে। তেওঁলোকে আহি যাতে বিদেশত বা বাহিৰৰ দেশত জনায় যে এনেকুৱা ধৰণৰ জেগা আছে। আমাৰ আহোমৰ দ্বিতীয় ৰাজধানী বুলি ভবা আমি সকলোৱে জানো। গতিকে এটা পৰ্যটকস্থলী হিচাপে এই দেখিছোঁ এটা ডাঙৰ পুখুৰী আছে, পুখুৰী পাৰটো যাতে ধুনীয়াকৈ বাগিচা বনায়, তাত চুইমিং পুলটো মানে ধুনীয়াকৈ এটা মানে পুখুৰীটোক চাফ চিকুণ কৰি তাৰ কাষে কাষে যদি আপোনাৰ পাৰ্ক বনাই দিয়ে, তেতিয়া আমি ভাবোঁ যে এই হাবুং অঞ্চলটো আৰু হেৰি হ'ব, আকৰ্ষণীয় হ'ব। আৰু আকৰ্ষণীয় হ'বলৈ হ'লে মানুহ যদি আহিবলৈও হয় তেতিয়াহ'লে বৰ্তমান প্ৰযুক্তিবিদ্যাৰ যোগে আকৰ্ষণীয় হিচাপ হ'ব লাগে আৰু ৰাস্তা পদূলিবোৰ ভাল হ'ব লাগে। আমি মুখ্যমন্ত্ৰী মহোদয় আহিব, এই বিষয়ে আমি আমাৰ মিডিয়াৰ যোগেদিও ক'ম, আমিও ব্যক্তিগত যিমান পাৰোঁ। ভালে লাগিছে ইয়ালৈ আহি। মই আগতো দুবাৰ আহিছিলোঁ, মই পৰিমাণো পাইছোঁ, ভাল পাইছে। এইবাৰো আহিছিলোঁ। আপুনি হাবুঙৰ চৌহদটো যিটো চৌহদ কিবা পৰিৱৰ্তন দেখিছে নেকি? এতিয়াতো মই আহোঁতে তেতিয়া ইমান নাছিলে, গেটটো ভালকৈ হোৱা নাছিলে। আপোনালোকৰ যিবোৰ ৰাইজে আহি ইয়াত কেতিয়াবা লেতেৰা কৰে, এই বিষয়টো আমি খুব গুৰুত্ব দিয়া হৈছে চাফ চিকুণতাৰ ওপৰত। সেইটোত আপুনি কি কয়? মানুহবিলাকে ভালকৈ খোৱা বোৱাবিলাক ভালকৈ চাফা কৰি যাব লাগে আৰু এনে মানে হাবুঙৰ যিটো মহিমা, সেই মহিমাটো কেনেকুৱা দেখিছে? মহিমা যিটো আমিতো ভালে পাইছোঁ। মহিমা মানে যিটো পাৱাৰ বা ভগৱানৰ যিটো শক্তি, ভগৱানৰ শক্তিটো মইতো ভালেই পাওঁ। মই সেইকাৰণে এইবাৰ 3বাৰ গৈছোঁ। আপুনি মানে কিবা আগ চাগ কৰিলে ভাল পায়নে? মই কুকুৰা এটা আগ কৰিছিলোঁ, তেতিয়া মোৰ ঘাঁ বস্তু বহুত হেৰি হৈ আছিলে। তেতিয়া 31 তাৰিখে মেডাম মেফি হ'ব, ইয়াত বৃহৎকৈ হ'ব, ডাঙৰকৈ হ'ব। আপুনি আহিবনে? জানো, পাৰিলে আহিম, নোৱাৰিলেতো আমি আহিম বুলি ক'ব নোৱাৰোঁ। আপোনালোকৰ খেতি কোলা হ'ল নাই? খেতিটো এতিয়া সৰিয়হ আছে, সৰিয়হ তুলিবলৈ হৈছে। সৰিয়হ কেনেকুৱা হৈছে? সৰিয়হ বৰ ভাল নহয় আমাৰ খেতি। ধান খেতি কেনেকুৱা পালে? জানো, মোৰ এইবাৰ কম নহয়, কৰাই মোৰ কম। মাজুলী আৰু ধেমাজি হাবুং ক্ষেত্ৰৰ পাৰ্থক্য কেনেকুৱা দেখিছে? সেইটো ভালে পাইছোঁ। এতিয়া মাজুলীৰ পৰা আহে, বহুত মানুহ আহে, আমিও আহিছোঁ। আপুনি দেউৰী জনগোষ্ঠীৰ গীত মাত জানে নাই? বিহু চিহু জানে নাই? বিহু চিহুটো এতিয়া আমিতো নেগাওঁ তেনেকৈ, জানো আৰু এনেকৈ। নামটো কি আপোনাৰ? চচিলা দেউৰী। ঠিক আছে, ধন্যবাদ।